সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ নিৰ্দেশ মৰ্মে গোটেই অসমৰ লগতে দক্ষিণ বৰপেটা জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নে কলা বেজ পৰিধান কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিলোঁ। আপোনালোকে জানে যে 20 জুলাইত অৰ্থাৎ সমগ্ৰ ভাৰতবৰ্ষত বিভিন্ন সময়ত প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ পেপাৰ লিক হোৱাক লৈ ছাত্ৰ সমাজে দিল্লীৰ যন্তৰ মন্তৰত যি শান্তিপূৰ্ণ প্ৰতিবাদ আৰম্ভ কৰিছিল আৰু সেই প্ৰতিবাদত ভাৰত চৰকাৰ অৰ্থাৎ গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশ মৰ্মে পুলিচসকলে ছাত্ৰ ছাত্ৰীৰ ওপৰত যি নিৰ্মম অত্যাচাৰ কৰিলে তাৰ প্ৰতিবাদত আমি আজি এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু এই প্ৰতিবাদস্থলীৰ পৰা আমি দুজন মানুহৰ পদত্যাগ আমি দাবী জনাইছোঁ। এজন হ'ল ভাৰতৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগ বিচাৰিছোঁ। আৰু ছাত্ৰসকলক দমন কৰাৰ কাৰণে ভাৰত চৰকাৰে যি ধৰণেৰে ছাত্ৰ সমাজৰ ওপৰত অমানসিক অত্যাচাৰ চলিছে, সেই আন্দোলন সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰত্যেকটো ৰাজ্য প্ৰত্যেকটো গাঁৱে ভূঞে যি ধৰণেৰে চলি আছে, অনাগত দিনত নিশ্চিতভাৱে ছাত্ৰ ছাত্ৰীৰ যি অধিকাৰ এই অধিকাৰ প্ৰদান নকৰিলে বা ছাত্ৰ ছাত্ৰীসকলৰ যি দাবী অৰ্থাৎ ধৰ্মেন্দ্ৰ প্ৰধান অৰ্থাৎ শিক্ষামন্ত্ৰীৰ পদত্যাগ নকৰিলে আন্দোলন চলি থাকিব। আমিও সজোৰে দাবী উত্থাপন কৰিছোঁ যে অকৰ্মণ্য শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ দাবী কৰিছোঁ। তাৰ লগতে ছাত্ৰ ছাত্ৰীৰ ওপৰত যি নিৰ্মম অত্যাচাৰ কৰিলে সেইকাৰণে আমি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগ দাবী উত্থাপন কৰিছোঁ। আমাৰ দক্ষিণ বৰপেটা জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ উদ্যোগত এই প্ৰতিবাদ। সকলে জানে যোৱা 20-25 দিনৰ পৰা আমাৰ ছাত্ৰ সমাজে দিল্লীৰ যন্তৰ মন্তৰত ভাৰতবৰ্ষৰ উচ্চ পৰ্যায়ৰ যিসমূহ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ পেপাৰ লিক হৈ পৰীক্ষা স্থবিৰ হোৱাৰ বিপৰীতে যিসকল ছাত্ৰ ছাত্ৰীয়ে মানসিক শাস্তি পাই হতাগ্ৰস্ত হৈ সেই ছাত্ৰ ছাত্ৰীসকলে আত্মহত্যা কৰা দেখা গৈছে। এনেকুৱা এখন চৰকাৰ, যি চৰকাৰৰ নেতৃত্বত উচ্চ পৰ্যায়ৰ পৰীক্ষাসমূহৰ পেপাৰ লিক হৈ ছাত্ৰ ছাত্ৰীসকল আত্মহত্যা কৰিবলগীয়া হৈছে, সেই চৰকাৰৰ বিৰুদ্ধে বা শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত যি আন্দোলন ছাত্ৰ সমাজে যন্তৰ মন্তৰত কৰি আছে আৰু সেই আন্দোলনত এখন শান্তিপূৰ্ণ আন্দোলনত ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশত দিল্লী আৰক্ষীয়ে যি ধৰণে বৰ্বৰ আক্ৰমণ চলাইছে, তেনেকুৱা বৰ্বৰ আক্ৰমণক আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ দক্ষিণ বৰপেটা জিলা সমিতিৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু নিন্দা জনাইছোঁ। লগতে যিসকল পুলিচ বিষয়া নিৰ্দেশত এই নিৰীহ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত অত্যাচাৰ চলি আছে, তেনেকুৱা আৰক্ষী বিষয়াক চিনাক্তকৰণ কৰি তাৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছোঁ। লগতে ভাৰত চৰকাৰৰ যিজন শিক্ষামন্ত্ৰী, তেখেতে নিজে ব্যৰ্থতা স্বীকাৰ কৰি তেখেতে পদত্যাগ কৰা উচিত। তেখেতে নিজে উপলব্ধি কৰা উচিত যে ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা কোন দিশে গতি কৰিছে আৰু ছাত্ৰ সমাজে যেতিয়া আন্দোলন কৰিবলৈ আহিছে, ছাত্ৰ সমাজৰ ওপৰত যি ধৰণে বৰ্বৰ আক্ৰমণ চলোৱা হৈছে, গণতান্ত্ৰিক আন্দোলন ৰোধ কৰিবৰ কাৰণে যি ধৰণে চৰকাৰে হিটলাৰী শাসন হাতত লোৱা দেখা গৈছে, গতিকে এনেকুৱা শাসন অনাগত দিনত প্ৰত্যাহাৰ নকৰিলে ছাত্ৰ সমাজে ইয়াতকৈ ভয়াৱহ আন্দোলন গঢ়ি তুলিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।